দলগাঁও সমষ্টি আৰু দৰং জিলা কৃষি উৎপাদন এৰিয়া ইয়াতে বৰ্তমান সময়ত বড়ো ধান উৎপাদন হৈছে হাজাৰ হাজাৰ কুইণ্টেল বড়ো ধান খেতিয়কসকলে আমি উৎপাদন কৰিছোঁ কিন্তু অতি দুৰ্ভাগ্যজনক কথা হ'ল FCI বৰ্তমান ধান লোৱা নাই আৰু নোলোৱাৰ ক্ষেত্ৰত আমি যি খেতিয়কসকল আছোঁ আগন্তুক ঈদ আহি আছে গতিকে আমাৰ ধানখিনি যদি FCI নলয় আমি ক'ত বিক্ৰী কৰিম বৰ্তমান যেটো পৰিস্থিতি দেখা গৈছে কিছুমান হয়তো এটা পক্ষে FCIৰ পক্ষ লৈছে এটা পক্ষে বেপাৰীৰ পক্ষ লৈছে কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল আমি খেতিয়কসকল ক'ত যাম আমি উৎপাদন কৰা ধানখিনি আমি ক'ত বিক্ৰী কৰিম আজি FCI ধান ল'লে এক মাহ পিছত পইচা দিব আমাৰ ঈদ আহি আছে এসপ্তাহ পিছত ঈদ গতিকে আমি একো বুজি নাপাওঁ আমাৰ ধানখিনি ক'ত বিক্ৰী কৰিব পাৰিম এই আজিৰ আপোনালোকৰ জৰিয়তে DC মহোদয়ে বা বিষয়াসকলে অনতিপলমে এটা ব্যৱস্থা কৰিব লাগে যাতে আমাৰ ধানখিনি উৎপাদিত ধানখিনি আমি খুব কম সময়ৰ ভিতৰত বিক্ৰী কৰি আমি মূলধন পাওঁ পৰৱৰ্তী খেতি কৰিব পাৰোঁ আমাৰ যিখিনি প্ৰয়োজনীয় যোগাৰ সেইখিনি আমি যাতে উপলব্ধি কৰিব পাৰোঁ বিশেষকৈ আগন্তুক ঈদ উপলক্ষে আমাৰ যি সমস্যাৰ সন্মুখীন হ'ব গৈ আছে সেইটোৰ ওপৰত লক্ষ্য কৰি যাতে উপায়ুক্ত মহোদয় অনতিপলমে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে আমি খেতিয়ক মানুহ এতিয়া বড়োৰ ছিজন এতিয়া ধান কাটিছোঁ খৰান বতৰ মাজতে কিছুদিন খৰান বতৰ গ'ল বৰষুণ পৰিছে ধান আমি কাটিছোঁ কামলাক পইচা দিব লাগে খেতিৰ খৰচ আছে আমাৰ আগত পৰব আহি আছে ঈদ আহি আছে ঈদ কৰিব লাগে ঘৰৰ খৰচৰ কথা আছে আমাৰ কুৰবানীৰ কথা আছে বহুত কথা আছে আমাৰ এনে চৰকাৰত এনেকুৱাতো সুবিধা নাই যে আমাক সুবিধা দিয়া নাই যে FCI আছে অমুক আছে তমুক আছে তাত লৈ যায় ধানগিলা আপোনালোকে ষ্টক কৰক নতুবা বেচা কিনা কৰক আমিতো বাধ্যত বেচিব লগা হৈছে ইয়াতে বেপাৰী নাই আমি কি কৰিম এতিয়া আমিতো ক'ৰবাত বেচিব লাগিব নহয় বেচা ৰাস্তাটো আমাক ওলাই দিয়ক সমস্যাটো কি হৈছে এইটো কওক সমস্যা সেইটোৱে তেনেকুৱা বিক্ৰী কৰিব পৰা নাই আজি ধান আনিছো বেপাৰী নাই আজি বেপাৰী নাই আগতে বিক্ৰী কৰি পাৰিছে আগতে পাৰিছিলোঁ এতিয়া কি হৈছে এতিয়া ভেমাচালি হৈছে বেচা কিনা নহয় বেপাৰী কমি গৈছে নলয় এতিয়া FCI হেৰি কৰি আছে খাৰুপেটীয়াত বেপাৰী নাই বৰ্তমান আছে কম বহুত কম নাই বুলি ক'ব পাৰে কিনিব লাগে উপযুক্ত মানুহবিলাকে বিজনেছমেনবিলাকে কিনিব লাগে তেওঁলোকে কিনিলেহে আমি বেচিব পাৰিম তেওঁলোকে নিকিনিলে ক'ৰ পৰা বেচিম চৰকাৰ লোৱা নাই তেনেকুৱা আমি গম পোৱা নাই আজিলৈকে না শুনিছোঁ এনে মানুহৰ মুখত শুনিছোঁ এনে তেনেকুৱা আমি কোনো যোগাযোগ পোৱা নাই বা শুনাও নাই এইটো বড়ো ধান সুবিধা দিব লাগে তেনেকুৱা এটা সুবিধা দিলে ওলালে চব মানুহৰে চব গৃহস্থৰ সুবিধা হ'লে হয় এতিয়া FCI যিটো গুদাম আছে সিহঁতেতো কিনা নাই ধানটো এতিয়া যিটো আমি যেতিয়া এটা লৈ আহিছোঁ এতিয়া বেপাৰী নাই দুনিয়াৰ গাড়ীৰ পৰা খাৰা হৈ আছে এতিয়া গতিকে আমাক FCI কৰক বা প্ৰশাসনে কৰক যিটোৱে কৰক যোনে কৰক আমাক সুবিধাটো দিব লাগে বিক্ৰী হ'ব লাগে আমাৰ আগন্তুক ঈদ আহি আছে আমাৰ পইচা পাতিৰো কথা আছে যোনে নহওক কিন্তু আমাৰ বেচাখিনিতো হেৰি কৰিব দিব লাগে সুবিধাটো দিব লাগে ধান লোৱা নাই মানে আমি বিগত 2-3 বছৰ ধৰি আমি ধান কিনা নাছিলোঁ কাৰণ FCI বা গভৰ্ণমেণ্টে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৃষকৰ কাৰণে ভাল এটা মূল্যত ধান FCIৰ জৰিয়তে কিনিছিলে 2183 মানে 2183 টকাৰ ধান কিনিছিলে কিন্তু এই বছৰ মানে বড়ো ধানৰ মৰ্চৰটো অলপ বেছি থাকে এই বছৰ এতিয়ালৈকে FCI ধান লোৱা নাই তাৰ কাৰণে আমি মানে শুকানো লৈছোঁ ভিজাও লৈছোঁ মানে 22%, 24%, 26%, তলত 18% ধান আহে এইবিলাক ধান আমি লৈ লোকেৰে ধোলা মেল আছে বা আৰু ক'তবা আমি 10 টকা 20 টকা এটা কমিশ্যন লৈ গৃহস্থক পইচাখিনি দি আমি ধানখিনি কিনি আছিলোঁ কিন্তু FCI ল'লে আমি এইখিনিও বন্ধ কৰিম কাৰণ বহুত ইয়াত গৃহস্থ আহে দুখীয়া গৃহস্থ যিবিলাকে আহি বহুত কথা কৈ থাকে তাৰপিছত আমি ধানটো কিনা আৰম্ভ কৰিছিলোঁ কিন্তু বহুত এটা দুখৰ বিষয় আজি 2 দিনমান আগত কোনোবা সাংবাদিকে ইংলিছত আৰু হিন্দী পেপাৰত নিউজ কৰিছে যে আমি বোলে ইয়াত মাফিয়া কৰি আছোঁ সেইকাৰণে আমি আজি পটককৈ আজি নিউজটো পোৱাৰ পিছত আজি আমি কিনা বেচা বন্ধ কৰিছোঁ কাৰণ এইটো লৈ আকৌ যদি প্ৰশাসনে আমাৰ ওপৰত কিবা এটা একশ্যন লয় তাৰ কাৰণে আমি কিনা বেচাটো বন্ধ ৰাখিছোঁ যে এইটোৱে কৰিছোঁ আমি DC মহোদয়ক অনুৰোধ জনাওঁ CM ছাৰৰ তাত আপোনালোকে দুখীয়া গৃহস্থ যিবিলাক আছে তেখেতৰ ধানখিনি যদি FCI ল'ব দিয়ক বা কোনোবা যদি মেলে লয় দিব দিয়ক কাৰণ সন্মুখত ঈদ আছে আৰু যদি আমি কিনিব পাৰোঁ এই ভিজা ধানখিনি তেনেহ'লে আমাক কিনিবৰ কাৰণে আপোনালোকে অলপ মানে সুবিধা দিব লাগে যে আপোনালোকে কিনক ইয়াত কোনো আমি বিধি ব্যৱস্থা নলওঁ